ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 9 ৰ কাৰণে গণিতৰ কেইটামান আকৌ MCQ লৈ আনিছো আমি প্ৰশ্নখিনি অকমান চাওঁচোন এক নম্বৰ প্ৰশ্নটো হৈছে 4x = 16 হয় তেন্তে x ৰ মান কিমান হ'ব আমি ইয়াত 16 টো ভাঙি লম 16 টো ভাঙিম 4 * 2 মানে 4 স্কয়াৰ কে ভাঙিম ইয়াত থাকিলে 4x = আমি 16 ৰ ঠাইতে আমি পাতি দিছো 4 স্কয়াৰ এতিয়া সূচকৰ বিধিহতে এই পাৱাৰ দুটা কি হৈ যাব পূৰণ হৈ যাব ব্ৰেকেটটো আমি উঠাই দিব লাগিলে 2 3 গুণ 6 হৈ যাব ইয়াত থাকিলে বেস থাকিলে 4 ইয়াতো বেস 4 আছে এতিয়া আমাৰ x ৰ মানটো হৈ যাব 6 গতিকে ইয়াত d নম্বৰটো শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো চাও আমি যিকোনো অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাশি হ'ল 2m + 1 2m 3m + 1 2m + 2 या শুদ্ধটো হ'ব 2m + 1 আমি যদি m ৰ মান 1 বহাও 2 লগত 1 পূৰণ হৈ 2 হৈছে আকৌ 2 লগত 1 যোগ হ'লে 3 হ'ব আকৌ যদি মই m ৰ মান 2 বহাও 2 * 2 = 4 4 * 1 = 5 5 টো অযুগ্ম সংখ্যা আকৌ যদি মই m ৰ মান 3 বহাও 2 3 * 6 6 * 1 = 7 7 টো অযুগ্ম সংখ্যা গতিকে অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাশি হ'ল 2m + 1 গতিকে এই নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ প্ৰশ্নটো চাও আমি px = 5x² - 3x + 7 হলে p1 = কিমান আমাৰ এই সলভটো ঠাইত আমাক 1 বহাবলৈ দিছে আমি ইয়াত বহাও 5x² - 3x + 7 x ৰ মান 1 বহাই দিছো একক স্কয়াৰ কৰিলে একে হয় 5 ৰ লগত 1 পূৰণ কৰিলে 5 হ'ব 3 ৰ লগত 1 পূৰণ কৰিলে 3 হ'ব আৰু +7 5 ৰ নিগল থাকিল 2 2 লগত 7 যোগ কৰিলে 9 হ'ব গতিকে এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো চাও আমি প্ৰত্যেক পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা বাস্তৱ সংখ্যা প্ৰত্যেক পৰিমেয় সংখ্যা হৈছে একোটা বাস্তৱ সংখ্যা 5 নম্বৰটো চাও আমি √10 * √5 ৰ পূৰ্ণফলটো কিমান হ'ব আমি √10 টো যদি ভাঙো √2 * √5 কে ভাঙিব পাৰিম √10 টো আৰু ইয়াৰ লগত √5 টো পূৰণ হৈ আছে এতিয়া √5 দুটা পূৰণ কৰিলে 5 হৈ যাব 5 ৰ লগত √2 পূৰণ কৰিলে 5√2 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C2 6 নম্বৰ প্ৰশ্নটো চাও আমি অপৰিমেয় সংখ্যাবোৰ পৰিসমাপ্ত অবিৰত আৰু পুনৰাৱৰ্তিত অবিৰত আৰু অপুনৰাৱৰ্তিত ওপৰৰ এটাও নহয় অপৰিমেয় সংখ্যাবোৰ অবিৰত আৰু পুনৰাৱৰ্তিত নহয় গতিকে অপুনৰাৱৰ্তিত গতিকে C নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি 7 নম্বৰ প্ৰশ্নটো চাও পাই শুদ্ধ মান হ'ল 3.14 22/7 পৰিধি বাই ব্যাস ওপৰৰ এটাও নহয় আমি যদি পাইটো গম চাও আমি বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতটো হৈছে পাই গতিকে শুদ্ধ উত্তৰটো হ'ব C2 দুটা অপৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ বা হৰণ কৰিলে ই সদায় এটা পৰিমেয় সংখ্যা অখণ্ড সংখ্যা অপৰিমেয় সংখ্যা পৰিমেয় আৰু অপৰিমেয় দুটা অপৰিমেয় সংখ্যা সদায় আমি যোগ বিয়োগ পূৰণ বা হৰণ কৰিলে সেই সংখ্যাটো সদায় এটা অপৰিমেয় সংখ্যা হ'ব গতিকে C নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নটো চাও আমি 6/5 * 6/5 ৰ মান কিমান 6/5 * 6/5 পাতি লৈছো মই ইয়াত 6 আৰু 6 কে পাতি লৈছো √5 দুটা √5 পূৰণ কৰিলে 5 হৈ যাব 36 ৰ লগত 5 টো যদি আমি পূৰণ কৰো 180 হৈ যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C নম্বৰটো 10 নম্বৰ প্ৰশ্ন চাও আমি 0 - 5 বিন্দুটো ক'ত অৱস্থিত x অক্ষত তৃতীয় চুকত y অক্ষত চতুৰ্থ চুকত এতিয়া যদি আমি ডাল x y z ৰেখা চাও সংখ্যা ৰেখা আৰু এটা যদি y o y' হয় তেনলে এটো হ'ব প্ৰথম চুক হ'ব এটো সেকেন্ড চুক এটো তৃতীয় চুক আৰু এটো চতুৰ্থ চুক এতিয়া আমি সংখ্যাত যদি বিন্দুটোৰ x স্থানাংক হৈছে 0 x স্থানাংক মানে 0 হৈছে x স্থানাংক 0 y স্থানাংক আছে -5 গতিকে -5 হলে তললৈ আহিব 1 2 -1 -2 -3 -4 -5 গতিকে বিন্দুটো হ'ব y অক্ষত বহিব এটা হল y অক্ষডাল গতিকে বিন্দুটো ক'ত থাকিব y অক্ষত থাকিব মূল বিন্দুৰ স্থানাংক
যেটো মূলবিন্দু হ'ব ইয়াৰ স্থানাংক সদায় 0 0 হয় মূলবিন্দুৰ স্থানাংক হ'ব 0 0 গতিকে ডি নম্বৰটো শুদ্ধ উত্তৰ 12 নম্বৰটো চাওঁ আমি x অক্ষৰ পৰা 4 - 3 বিন্দুৰ দূৰত্ব হ'ল যদি আমি x অক্ষৰ পৰা 4 - 3 বিন্দুৰ দূৰত্ব চাওঁ ইয়াত আমাৰ y স্থানাংকটো আমি চাম x স্থানাংকটো 4 হৈছে আৰু y স্থানাংকটো -3 হৈছে গতিকে x অক্ষৰ পৰা 4 - 3 বিন্দুৰ দূৰত্ব হ'ব -3 একক হ'ব 13 নম্বৰটো চাওঁ আমি 4 আৰু 5ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হ'ল আমি ইয়াত আনসাৰকেইটা চাই লওঁ ইয়াত সবতে হৰটো 2 আছে গতিকে 4টো আমি প্ৰকাশ কৰি দিছো 2/2 কেনেকৈ ভাঙি দিছো আমি 4 * 8 হৈছে আৰু হৰৰ 2 হৈছে আকৌ 5টো ভাঙিছো 5 * 2/2 5 * 2 = 10 হৈছে তলত হৰৰ 2 থাকিলে এতিয়া আমি চাওঁ লব 8 আৰু ইয়াত লব 10 আছে গতিকে 8 আৰু 10ৰ ভিতৰত থকা সংখ্যা এটাই আছে 9 গতিকে তাৰ থকা পৰিমেয় সংখ্যাটো হ'ব 9/2